ওরাম মনুষ্য শরীর চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নহি ধৰে এমত দুৰ্লভ জন্ম পাই আজিতো ভকতি কয়া স্বৰূপ কাম্য কৰ্মযত মিছা হে নজানি তাক বাঞ্ছা বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই যিমান শকতি হৰি সুমৰুত মনুষ্য জন্মে সদায় সমস্তৰে প্ৰিয় সুহৃদয় আত্মা ও ৰাম জগতৰে পিতা হেন জানিয়ান বিষয় এৰিয়া সদায়ে হৰি চিন্তা পরে কৈছে মনুষ্য শরীর চঞ্চল সদায় কেতিক্ষণে কালে ধরে কোটি কোটি জন্ম উপজি মরিয়া মনুষ্য নহি হেন ধরে প্রথম কৈছে মনুষ্য শরীর চঞ্চল সদায় কেতিক্ষণে কালে ধরে মানুহৰ জন্মটোৰ বিষয়ে শাস্ত্ৰত কৰবাত কৈছে কচুপাতৰ পানী কৰবাত কৈছে বিজুলীৰ চমক কৰবাত কৈছে জলৰ ৰেখা বিভিন্ন ধৰণে বৰ্ণনা কৰিছে এটা বস্তু বুজাবলৈ যে মানুহৰ শৰীৰটো স্থায়িত্বতা নাই ই বিনাশী ই অস্থায়ী কাৰ কেতিয়া প্ৰাণ যায় কোনো গম নাপায় ভগৱানে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন মানুহৰ জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰ্য অৰ্থে নাত্মং সূচিতম অৰ্হসম জাতস্য হি ধ্ৰুৱ মৃত্যু দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা হে অৰ্জুন জন্ম লোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত হৈ থাকে আৰু যাৰ মৃত্যু আছে তাৰ পুনৰ জন্ম আছে যদি মুক্তি নাপায় ইয়াক লৈ আমি শোক কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই দুটা বস্তু জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কৈছে এই জীৱনটো কাৰোবাৰ কাৰণে দীঘলীয়া হয় কাৰোবাৰ কাৰণে চমু হয় কাৰোবাৰ আটাইতকৈ চুটি কিছুমান সন্তান গৰ্ভতে প্ৰাণ হেৰুৱায় কিছুমানে জন্ম হৈয়ে প্ৰাণ হেৰুৱায় কিছুমানে 100 বছৰ জীয়াই আছে কোনোবাই 115 বছৰ 20 বছৰ কাৰ কিমান দীঘল হয় সেইটো ডাঙৰ কথা নহয় আমি এই জীৱনটোত কি কৰিলোঁ মানুহৰ জন্মটো পায় এই খন্তেকীয়া জন্মটো পায় ইয়াক কি ধৰণে ব্যৱহাৰ কৰিলোঁ এইটোহে আচল তাত্ত্বিক কথা আমি সাধাৰণ বজাৰৰ পৰা যেতিয়া একটা বস্তু আনো কোনোবাই মোবাইল আনিছে কোনোবাই ল্যাপটপ আনিছে কোনোবাই মাইক্রোওয়েভ আনিছে
তাৰ লগত এখন লিফলেট দিয়ে, মেনুৱেল এখন দিয়ে, এখন পঢ়ি চাওঁ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ বজাৰৰ একোটা বস্তু আনি আগতে বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰিম। আৰু তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ নৰতনু, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপম, এই শৰীৰটো পায় যি তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত এটা। দুৰ্লভ হ'লে ত্ৰায়মেৱাতাতো দৈৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়। শংকৰাচাৰ্যই কৈছে তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। এইটো শৰীৰ পায়, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি মেনুৱেল মেলি চাইছোঁ নে নাই? মেনুৱেল কি এইটো আমি গম পাওঁ নে? যে শৰীৰটো কেনেকৈ চলাম ইয়াৰ কাৰণে কি কেনেকৈ জানিম, ক'ত আছে লিখা? আমি সকলোৱে গাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় তেতিয়াহ'লে গীতা ভাগৱতকে যদি আমি আমাৰ মেনুৱেল হিচাপে ধৰোঁ যে আমি জীৱনটো কেনেকৈ নিৰ্বাহ কৰিম, কেনেকৈ উদযাপন কৰিম, এই কথাখিনি জানিবৰ কাৰণে যদি গীতা আৰু ভাগৱতৰ যদি আশ্ৰয় লওঁ তেতিয়াহ'লে আমি সুন্দৰভাৱে প্ৰতিটো কথা গম পাওঁ। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈ আছে সেই কথাটো। কি কৈছে? যে তুমি ভাবি নাথাকিবা যে চিৰদিন মই জীয়াই থাকিম। এনেকুৱা নহয় যে মই চিৰদিন জীয়াই থাকিম। নৱম স্কন্ধত চাব বহু ৰজা মহাৰজা আহিল, তেওঁলোকো আজি নাই, তেওঁলোকৰ নাতি পুতিও দেখিবলৈ নাই। খন্তেকীয়া কেতিকখনে কালে ধৰে। কবিৰ দাসে কৈছে কাল সিংহানে হে কাৰা তোৰ কিয় চৈ নিশ্চিত। তই নিশ্চিন্ত হৈ কেনেকৈ কৈছ? তোৰ মূৰৰ কিতাপত দেখোন মৃত্যুৰূপী কাল থিয় হৈ আছে। প্ৰতিটো মুহূৰ্তত কাৰ কেতিয়া মৃত্যু আহে কোনেও নাজানে। আপুনি ৰাতি শুই আছে, কোনো গেৰেণ্টি দিব নোৱাৰে যে আপোনাৰ ৰাতিপুৱা চকু খোল খাব। এনেকুৱা বহু আছে ৰাতি শুই থাকে, ৰাতি কেতিয়া ওলাই গ'ল আত্মা গম নাপায়। ৰাতিপুৱালৈ শৰীৰ টান হৈ গ'ল, গমেই নাপায়। খতম। প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম ল'বলৈ কৈছে লিখা। কাৰ কেতিয়া কোন সময়ত প্ৰাণবায়ু ওলাই যায় কোনেও গম নাপায়। সেইকাৰণে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম লোৱাৰ কথা কৈছে। আৰু বিশেষকৈ খোৱাৰ সময়তো আপোনালোকক হাত জোৰ কৰি কৈছোঁ, ঈশ্বৰৰ নাম লৈ ৰাতিটো অৰ্পণ কৰি শুবলৈ কি কওক অভ্যাস কৰক যদি কৰা নাই। হে প্ৰভু দয়াময়, এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, এইবুলি ঈশ্বৰৰ নাম লৈ আপোনালোকে শয়ন কৰক। ভগৱানে নকৰক, যদি আত্মা ওলাই যায় আপোনাৰ অন্তকালটো ঈশ্বৰৰ নামত থাকিল। আৰু ভগৱানে গীতাত কৈছে অন্তকালে মামেবং স্মৰণমুক্ত কলেবৰম ইয় প্ৰয়াতিশম মদ্ভাৱম ইয়াতি নাস্তেইত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যদি কোনোবাই মোৰ নাম স্মৰণ কৰিলে ই মোক পাব, ইয়াত কোনো সন্দেহ নাই। আমি যিহেতু শেষ মুহূৰ্তটো নাজানো, গতিকে প্ৰতিটো মুহূৰ্ততে ঈশ্বৰৰ নাম স্মৰণত আনিবলৈ অভ্যাস কৰিব। অভ্যাস যিমান অভ্যাস কৰিম সিমান আহিব। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিকখনে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নিশান ধৰে। আমি শৰীৰবিলাক কেনেকৈ পাওঁ বুজি লওক। গীতাত অৰ্জুনক কৈছে নাহি কচ্ছিৎ ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অবসকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে। আপুনি শুই আছে সেইটো এটা কাম, বহি আছে সেইটো কাম, ক'ৰবালৈ গৈছে কিবা খাইছে, যিয়ে নকৰক কিয় প্ৰতিটো মুহূৰ্তত আমাৰ দ্বাৰা কাম হৈ আছে। আৰু যিবিলাক আমি ইচ্ছাকৃতভাৱে কৰ্ম কৰি আছোঁ, প্ৰতিটো কৰ্মৰ বিপৰীতে 3 ধৰণৰ ফল আমাৰ জীৱৰ এগেইনষ্টত লিখা হয়। অনিষ্টম ইষ্টম মিশ্ৰম সদৃ বিধা কৰ্মনা ফলম ভৱতি অত্যাগিৰম প্ৰেত্য নাতু সৈন্যাচিনা কচিত। 8ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেক কৰ্মৰ 3 ধৰণৰ ফল থাকে। এটা হৈছে ভাল, এটা হৈছে বেয়া আৰু এটা হৈছে মিশ্ৰিত। আপোনাৰ মোৰ প্ৰত্যেকটো জীৱৰ বিপৰীতে এখন এখন একাউণ্ট মেইনটেইন হৈ আছে, য'ত আমি
কোটি কোটি জন্ম যিমানবাৰ আহিলোঁ এই মৰ্ত্যলৈ, যিমান কৰ্ম কৰিলোঁ তাৰ ফলবিলাক চব তাত লিপিবদ্ধ হৈ আছে। এইটো কৈছে সঞ্চিত কৰ্ম। এই শৰীৰ ত্যাগ কৰাৰ পাছত পিছৰ শৰীৰ ধাৰণ কৰাৰ পূৰ্বে এই সঞ্চিত কৰ্মৰ পৰা আমি এটা অংশ আনিব লাগে ভোগ কৰিবৰ কাৰণে। সেইটো প্ৰাৰব্ধ বুলি কয়। যিটো অংশ আনো তাত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে জীৱই স্বৰ্গ প্ৰাপ্তি কৰে, দেৱলোক পাব, দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে থাকিব তাত? তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্ত্যলোকম বিশন্তি। নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জীৱ যেতিয়ালৈকে স্বৰ্গত থাকিব যেতিয়ালৈকে তাৰ পুণ্য থাকে। ভাগৱতে কৈছে পুণ্য ক্ষয় ভৰিলে কোনো নৰকত নজয়। পুনৰ 84 লাখ জনী ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধত অকল পাপ আহিল তেতিয়া কৈছে অধুজনী। অধুজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু এইবিলাক। আৰু জানি আচৰিত হ'ব, লাগিলে দেৱলোকত হওক, দেৱতনুৱে হওক, লাগিলে অধুজনীয়ে হওক, এই দুইটা জনী কেৱল ভোগৰ জনী। যিটো প্ৰাৰব্ধত লৈ আহিছোঁ এইটো ভোগ কৰিব পাৰিব, ইয়াত বাকী একো কৰিব পৰা ক্ষমতা আমাৰ নাই। সাধনৰ জনী কেৱল মনুষ্যজনী। মনুষ্য শৰীৰ কেতিয়া পাম? যেতিয়া প্ৰাৰব্ধত মিশ্ৰিত কৰ্ম আহিব। পাপ পুণ্যৰ মিশ্ৰণ কেতিয়া আহে? 100 কোটি জন্মান্তৰে হয় মহাভাগ, নৰ শৰীৰক জীৱে দেৱে পাবেলা। আৰু আমাৰ প্ৰাৰব্ধত পাপ পুণ্য মিশ্ৰিত অহাৰ কাৰণেই প্ৰত্যেকজন মানুহে জীৱনত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যে অকল দুখত আছে, আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল সুখত আছোঁ। অসম্ভৱ। দুইটা বস্তু আছে, সুখ আৰু দুখ। এই শৰীৰটো পোৱাটো অতি দুৰ্লভ। ইয়াৰ কোনো গেৰেণ্টি নাই যে আমি আকৌ এইটো শৰীৰ ত্যাগ কৰাৰ পিছত আকৌ যে মনুষ্য শৰীৰ পাম, তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নুহি ধ্যান ধৰে। আকৌ মানুহ হোৱাৰ আশাটো বাদ দিওঁ। যি কৰিব এইটো জন্মতে কৰিবলৈ চাওঁ। এমত দুৰ্লভ জন্ম পায়া যিটো ভগতিক আচৰো, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰো। প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া উপদেশ মানে আমাক দিছে। আমিবিলাকক কৈ আছে যে তোমালোকে এটা বস্তু অলৰেডি পালা। কি পালা? দুৰ্লভ মানুহৰ জন্ম, শৰীৰটো। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট গভৰ্ণমেণ্ট হিচাপে। ভকতৰ লগত থাকিম বুলিয়ে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 22। চাকৰি যদিও আছিল গুচি আহিলোঁ। ৰাণীক্ষেত্ৰত অলপ দিন আছিলোঁ, পষ্টিং 2 বছৰ উত্তৰাখণ্ডত। তাত এটা বৰ সুন্দৰ কাহিনী আছে, শুনিছিলোঁ। এতিয়াও হিমালয়ৰ ওপৰত বহু ঋষি মুনিয়ে, যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, তেওঁলোকে ধ্যান কৰি আছে এনেকুৱা বহুত। বাৰিষাৰ 4 মাহ কটাবৰ কাৰণে তেওঁলোক তললৈ নামি আহে। এনেকৈ এবাৰ কেইজনমান ঋষি নামি আহি এজন ভেড়াৰখীয়াৰ ঘৰত আশ্ৰয় ল'লে। ভেড়াৰখীয়াটোৱে এই সন্ন্যাসী কেইজনক যিমান পাৰে শুশ্ৰূষা কৰিলে। আৰ্থিকভাৱে তেওঁ বৰ ভাল নাছিল, তথাপিও সাধ্য অনুসৰি সন্ন্যাসীকেইজনৰ শুশ্ৰূষাত ক'তো কমি এৰা নাই, যিমান পাৰে শুশ্ৰূষা কৰিছে। এই সন্ন্যাসীকেইজনৰ হাতত এটা আপুৰুগীয়া মণি আছিল, পাৰসমণি বুলি কয়। ভাগৱতত ক'ৰবাত বহুমূলীয়া মণি বুজাবৰ কাৰণে চিন্তামণি ব্যৱহাৰ কৰিছে। চিন্তামণি, স্পৰ্শমণি এনেকৈ আহে। পাৰসমণি, এই মণিটো যদি লোহাত স্পৰ্শ কৰি দিয়ে, লোহাডাল সোণ হৈ যায়। মণিটো যদি লোহাত স্পৰ্শ কৰে, লোহাডাল সোণ হৈ যায়। এনেকুৱা এটা আপুৰুগীয়া মণি এই কেইজন সন্ন্যাসীৰ হাতত আছিল। আৰু তেওঁলোকে ভেড়াৰখীয়াৰ শুশ্ৰূষাত সন্তুষ্ট হৈ যোৱাৰ সময়ত ক'লে যে গোপাই, তুমি আমাক বহুত শুশ্ৰূষা কৰিলা, তোমাক এই মণিটো দিলোঁ, এই বছৰ তুমি ব্যৱহাৰ কৰা। এইটো পাৰসমণি বুলি কৈ পেলাই দি থৈ গ'ল। আৰু ক'লে এই বছৰ তুমি ব্যৱহাৰ কৰা, অহা বছৰ বাৰিষা আমি যেতিয়া নামি আহিম আমাক ঘূৰাই দিবা।
আৰু ভেড়াৰখীয়াটোৱে মণিটো ৰাখি থ'লে। এবছৰ পাৰ হ'ল, পিছৰ বাৰিষাৰ সময়ত যেতিয়া ঋষিকেইজন পুনৰ আহিল, তেওঁলোকে দেখা পালে যে ভেড়াৰখীয়াটোৰ আৰ্থিকভাৱে কোনো উন্নতি হোৱা নাই, আগৰ নিচিনাই আছে। তেওঁলোক আচৰিত হ'ল আৰু সুধিলে, কি তোমাক যে মণি এটা দিছিলোঁ, কি কৰিলা? ভেড়াৰখীয়াটোৱে কৈছে, কোনটো? সেই মণিটো নেকি, যিটো বিৰাট চিকচিকাই থাকে বোলে, সেই মণিটো। তুমি কৰিলা কি? কৈছে, মোৰ আটাইতকৈ মৰমৰ যিটো ভেড়া পোৱালি আছে তাৰ ডিঙিত বান্ধি থৈছোঁ। আপোনাৰ হাতত বহুমূলীয়া সম্পদ আছে, বস্তু আছে, যদি আপুনি ব্যৱহাৰ কৰিব নাজানে কি লাভ? আপোনাৰ ঘৰত গাড়ী আছে, আপুনি চলাব নাজানে। আপোনাৰ ঘৰত ল'ৰাই এচি লগাই দিছে, আপুনি ৰিম'টৰে কেনেকৈ কৰে আপুনি নাজানে। আপোনাক টিভি লগাই দিছে, আপুনি কেনেকৈ ব্যৱহাৰ কৰে নাজানে। আপোনাক এটা মোবাইল আনি দিলে, আপুনি চলাব কেনেকৈ লাগে নাজানে। থাকি কি লাভ? যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মাই ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম আমি গাই থাকোঁ। আৰু এই অনুপাম, নৰৰ অনুপাম যিটো দেহ, এই শৰীৰটো ব্ৰহ্মাই যাক বিচাৰি আছে, সেই শৰীৰটো আমি পোৱাৰ পাছতো যদি ব্যৱহাৰ কৰিব নাজানো, তেতিয়া কি লাভ? কি লাভ? ইয়াক শাসন কৰাৰ উপায় হৈছে কৃষ্ণৰ ভক্তি, একান্তভাৱে কৃষ্ণক একান্তভাৱে কৰণ। আৰু সেইকাৰণে ইয়াত প্ৰহ্লাদে কৈছে, কেনেকৈ কৰিবা? এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি কাছৰো কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। ভক্তি কথাই কিয় ক'লে? আৰু দুটা মাৰ্গ আছিল। একাদশ স্কন্ধত ভগৱান কৃষ্ণই বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত উদ্ধৱে যেতিয়া সুধিছিল, হে প্ৰভু, তোমাক পাবৰ কাৰণে কি উপায় আছে, কেনেকৈ তোমাক পাব? ভগৱানে কৈছিল যে যুগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল, তাৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰি। এটা হৈছে জ্ঞান মাৰ্গ, য'ত মোৰ নিৰ্গুণ নিৰাকাৰ ৰূপ অৰ্থাৎ ব্ৰহ্মৰূপটো ধ্যান ধাৰণা সমাধিৰ দ্বাৰা মোৰ ওচৰলৈ আহিব পাৰে। আৰু তৃতীয় মাৰ্গটো হৈছে ভক্তি, য'ত সমস্ত ভূতত মই আছোঁ বুলি ভাৱ লৈ মোৰ টোটেল চাৰেণ্ডাৰ, সম্পূৰ্ণৰূপে সমৰ্পণ কৰি কৃষ্ণত একান্তভাৱে শৰণ হৈ মোৰ লীলাসমূহ ভগতৰ লগত শ্ৰৱণ কীৰ্তন কৰি মোৰ ওচৰলৈ আহিব পাৰে, মানে পৰম আনন্দ লাভ কৰিব পাৰে। কিন্তু এটা কথা বুজি লওক, এই তিনিটা মাৰ্গ শাস্ত্ৰত উল্লেখ আছে, নাই বুলি কোনেও ক'ব নোৱাৰে। কৰ্ম মাৰ্গ আছে, জ্ঞান মাৰ্গ আছে, ভক্তি মাৰ্গ আছে। কিন্তু ভগৱান কৃষ্ণই সিদ্ধান্ত কি দিছে সেইটো বুজক। উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। হে উদ্ধৱ, আছেতো তিনিওটা মাৰ্গ মোৰ ওচৰলৈ আহিবলৈ, কিন্তু পৰম পথ হৈছে এটা, শ্ৰেষ্ঠ মাৰ্গ হৈছে এটা, সেইটো হৈছে ভক্তি। কিয়? বাকী দুটা কিয় বেয়া? আৰু ইফালে অৰ্জুনক গীতাত কৈছে, সমো অহম সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কোনো মোৰ কাৰণে বিশেষ প্ৰিয় নহয়, মই উদাসীন সকলোৰ কাৰণে। আৰে যদি তুমি উদাসীন, তেতিয়াহ'লে কিহৰ কাৰণে তুমি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গক চাইড কৰি ভক্তিক শ্ৰেষ্ঠ বুলি ক'লা? কিয়? যদি তুমি উদাসীনে, তোমাৰ যদি কাৰো প্ৰতি প্ৰীতি ভাৱ নাই, কোনো যদি তোমাৰ প্ৰতি দ্বেষ ভাৱ নাই, তেতিয়াহ'লে তুমি যাগ যজ্ঞ পূজা পাতল আৰু নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা দুটা মাৰ্গ চাইড কৰি ভকতি পৰম পন্থ বুলি কিয় ক'লা? কিবা দ্বেষ ভাৱত ক'লা নে কি? তাৰ আগতে বুজি লওক, জীৱৰ লগত ভগৱানৰ সম্বন্ধ কি? আমাৰ লগত ভগৱানৰ সম্বন্ধ কি? অৰ্জুনক কৈছে, পিতা সমস্য জগত মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচন।
নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সমস্ত জগতৰ পিতা, ময়ে মাতা, ময়ে পিতামহ, ময়ে বেদৰ ওংকাৰ প্ৰণৱ, ময়ে ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, মই জ্ঞান মই। গতিকে যিজন আমাৰ পিতা, যিজন আমাৰ মাতা, যিজন আমাৰ পিতামহ, তেওঁ কি সন্তানৰ বেয়া চিন্তা কৰিব, অহিত চিন্তা কৰিব? কোন এনেকুৱা মাক বাপেক আছে যোনে সন্তানৰ অহিত চিন্তা কৰিব? কোনো নকৰে। নিজৰ সন্তান যদি চোৰ ডকাইত হয়, বিপথেও পৰিচালিত হৈ আছে, তথাপিও মাক বাপেকে অহিত চিন্তা কৰিব নোৱাৰে। তেতিয়াহ'লে ভগৱানে আমাৰ কি অহিত চিন্তা কৰি পেলাই দুটা মাৰ্ক চাইড কৰি ভগৱতী পৰম বন্ধ বুলি ক'লে নেকি? নহয়। এই দুটা মাৰ্ক কলিযুগৰ মানুহৰ কাৰণে কিহৰ কাৰণে চাইড কৰিলে কথাটো বুজক। উদ্ধৱক কৈছে যাগ যজ্ঞ পূজা পালন কৰাত আপত্তি একো নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে সদভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 একাদশ স্কন্ধ 120 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, কৰ্ম মাৰ্গত যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া, এই 6টা বস্তুৰ শুদ্ধতা থাকিলেহে ধৰ্ম হ'ব, নহ'লে বিপৰ্যয় ঘটিব। যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেৱকী স্থান, যজ্ঞ য'তে ত'তে নহয়। জনকালি ৰজাই যজ্ঞৰ স্থান তৈয়াৰ কৰিবৰ কাৰণে 12 বছৰ নিজে হাল বাইছিল, শাস্ত্ৰত আছে। এনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল। আৰু এতিয়া য'তে ত'তে যাগ যজ্ঞ কৰিলে হ'ব নেকি? কাল, সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত এই সময়ত দিনৰ ভাগত তাকো বিভিন্ন সময় উলিয়াই সেইমতে যেনেকৈ চাই চিতি দিয়ে সেইটো মতে যজ্ঞ কৰিব লাগিব। তাত ব্যৱহাৰ কৰা দ্ৰব্য, পাত্ৰ যত যিমান আছে শুদ্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ। আগৰ যিসকল বিপ্ৰ আছিল তেওঁলোকে সৰুৰে পৰা গুৰু তলত গৈ বেদ মন্ত্ৰ অভ্যাস কৰিছিল, কণ্ঠস্থ কৰিছিল, হৃদয়ংগম কৰিছিল, তথাপিতো মন্ত্ৰ পাহৰে আৰু মন্ত্ৰ ভুল হয়। নাভাগৰ চৰিত্ৰ আছে ভাগৱতত, আপোনালোকে চাব। নভগৰ এজন পিতেক আছিল নাভাগ। নাভাগ যেতিয়া তলত থাকে, গুৰু শিষ্য গুৰুৰ তলত গৈ যেতিয়া শিক্ষা আহৰণ কৰি থাকে, ককায়েক কেইটাই বাপেকৰ বস্তু সম্পত্তি ভাগ কৰি লৈ লয়। নাভাগ ঘৰলৈ আহে, দেউতাকক কয় দেউতা মোৰ সম্পত্তি ক'ত? বাপেকে কয় যে তোৰ সম্পত্তি মই একো নাজানো, ককায়েকহঁতক সোধকে সিহঁতে নিজে নিজে ভাগ কৰি লৈ গ'ল চব। আৰু নাভাগে গৈ ককায়েকহঁতক সোধে গৈ দাদা মোৰ কাৰণে কিবা থৈছানে নাই পৈতৃক সম্পত্তি? ককায়েকহঁতে কয় যে আমিতো নাজানো তোৰ সম্পত্তি তই দেউতাক সোধ, আমি তোৰ একো অনা নাই। নাভাগ আহি বাপেকক সোধে দেউতা দাদাহঁতে কৈছে মোৰ কাৰণে সম্পত্তি বোলে তোমাৰ হাততে থৈ গৈছে। বাপেকে ক'লে অ' পায় তোৰ ককায়েকহঁতে ফাঁকি দিছে, তোৰ কাৰণে একো থৈ যোৱা নাই, কিন্তু তই চিন্তা নকৰিবি। আমাৰ ঘৰৰ পৰা কিছু নীলগত ঋষিসকলে যাগ যজ্ঞ কৰি আছে, তৃতীয় দিনৰ দিনা তেওঁলোকৰ মন্ত্ৰ ভুল হয়। গতিকে তই যা তালৈ, তই যিহেতুকে বেদ মন্ত্ৰত পাৰ্গত, তেওঁলোকৰ মন্ত্ৰটো সোঁৱৰাই দিবি আৰু তেতিয়া যজ্ঞৰ অৱশিষ্টখিনি তোক দিব, তই অজস্ৰ ধন সোণৰ বস্তুবিলাক পাই যাবি। আৰু নাভাগ যায়, ঋষিসকলৰ যেতিয়া মন্ত্ৰ পাহৰি যায়, তেতিয়া সেইসকল ঋষি যি বেদত পাৰ্গত তেওঁলোকৰ মন্ত্ৰ ভুল হয়। আৰু তেতিয়া নাভাগে সোঁৱৰাই দিয়ে, সোঁৱৰাই দিয়াৰ পাছত তেওঁলোকে যজ্ঞ সম্পূৰ্ণ কৰে আৰু অৱশিষ্টখিনি নাভাগক দিয়ে, এয়া লৈ যোৱা। এইটো পিছৰ কথা। নাভাগে যেতিয়া যজ্ঞবিলাক গোটাই আছিল তেতিয়া উত্তৰ দিশৰ পৰা এজন পুৰুষ আহে আৰু বাধা দিয়ে, এই খবৰদাৰ এয়া বস্তু তোৰ নহয়। নাভাগে কয় কিয় নহয়? মই ঋষিসকলক দেউতাৰ আদেশ মৰ্মে আহি মন্ত্ৰ সোঁৱৰাই দিছিলোঁ, এয়া বস্তু মোক দি গৈছে। বোলে নাই নাই এয়া মোৰ বস্তু, যজ্ঞৰ অৱশিষ্টৰ অধিকাৰ মই, তোৰ ইয়াত অধিকাৰ নাই। দুইজনৰ মাজত যেতিয়া কথোপকথন হ'ল, সেই পুৰুষজনে কৈছে ঠিক আছে যা, মই তোৰ দেউতাক সাক্ষী মানিলোঁ, তই ঘৰলৈ যা।
তোৰ দেউতাক সুধিয়া যদি তোৰ পিতৃ নভকে যদি কয় যে অৱশিষ্ট তোৰ অধিকাৰ আছে তেতিয়া তই সম্পূৰ্ণ লৈ যাবি নাভাক বাপেকৰ ওচৰলৈ পুনৰ আহে দেউতা তুমি কোৱাৰ ধৰণে গৈ মই মন্ত্ৰ সোঁৱৰাই দিলোঁ ঋষিসকলে মোক সমস্ত দ্ৰব্য দি গ'ল কিন্তু উত্তৰ দিশৰ পৰা কোনোবা এজন পুৰুষ আহি মোক বাধা দিছে দ্ৰব্যখিনি সংগ্ৰহ কৰা আৰু শেষত মোক ক'লে বোলে তই যা তোৰ পিতৃয়ে যিটো কয় সেইটো মই মানি ল'ম এতিয়া তুমি কোৱা মোৰ কিয় অধিকাৰ নাই সেয়া নৱকে ক'লে তই বুজি নাপালি সেইজন হৈছে পৰম বৈষ্ণৱ শিৱ নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা 12, 13, 14 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 14 নম্বৰ শ্লোকত লিখা আছে 16 নম্বৰ শ্লোকত লিখা আছে যেনেকৈ গংগা নদীৰ ভিতৰত নিম্ন গানম যথা গংগা দেৱৰ ভিতৰত যেনেকৈ ভগৱান কৃষ্ণ বৈষ্ণৱৰ ভিতৰত তেনেকৈ শ্ৰেষ্ঠত্ব দি থৈছে মহেশক যে দক্ষ যজ্ঞত ব্ৰহ্মা আদি গৈ পেলাই পিছত সেই যজ্ঞৰ অৱশিষ্ট ভাগ শিৱক দিছিল সেইকাৰণে নভকে পিতেকক তই চিনি নাপালি সেইজন পৰম বৈষ্ণৱ তই যা ভৰি ধৰব ভগতৰ সেৱা কৰ আৰু কবি যে দেউতাই কৈছে এই সম্পত্তিত তোমাৰ অধিকাৰ মোৰ অধিকাৰ নাই নাভাক যায় আৰু গৈ পেলাই কয় হে প্ৰভু মোৰ ভুল হৈ গ'ল মই তোমাক চিনি পোৱা নাছিলোঁ মোৰ অপৰাধ ক্ষমা কৰিবা মোৰ পিতৃয়ে কৈছে ইয়াত মোৰ কোনো অধিকাৰ নাই ইয়াত তুমি লৈ যোৱা আৰু শিৱই ক'লে নহয় নহয় মই তোমাক চালোঁ তুমি সত্যত আছা ইয়াত তুমি লৈ যোৱা পুনৰ আশীৰ্বাদ দিলে আৰু জ্ঞান সম্পূৰ্ণ হ'ব সেয়া ঋষি যি বেদত পাৰ্গত তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণত ভুল হৈছিল আৰু এতিয়া আমি কেৱল এটা অনুষ্ঠান কৰিবৰ কাৰণে কেৱল মুখস্থ কৰি লৈ পেলাই মন্ত্ৰ উচ্চাৰণ কৰিলে কি উচ্চাৰণত শুদ্ধতা আহিব আৰু যদি মন্ত্ৰ ভুল হয় তস্তা মুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত যজ্ঞ কৰিছিল পূৰ্ণ আহুতিৰ সময়ত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন ইন্দ্ৰ শত্ৰু নিধন হওক মন্ত্ৰত খেলি মেলি লাগি গ'ল আৰু খঙৰ ভৱকত ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন আৰু তাৰ পৰিণতি আপোনালোকে জানে ইন্দ্ৰৰ হাতত বৃত্তাসুৰ বধ হ'বলগীয়া হয় গতিকে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি প্ৰভু ভগৱন্তৰ মনত দ্বেষ নাই কিন্তু আমি অধিকাৰী নহয় সেইকাৰণে আমাক কৈছে যে এইটো যিহেতুকে তোমালোক অধিকাৰী নহয় ইমানখিনি তোমালোকে মানিব নোৱাৰা গতিকে এই মাৰ্গটো চাইড কৰি থোৱা নিৰ্গুণ নিৰাকাৰ মাৰ্গ কিয় শংকৰাচাৰ্যই চতুষ্টয় সাধনাৰ কথা কৈছে যোগ্য মাত্ৰ হ'বৰ কাৰণে জ্ঞান মাৰ্গত যাবলৈ যোগ্যতা থাকিবৰ কাৰণে চতুষ্টয় সাধনাৰ কথা দিছে তাত কেইটামান মাত্ৰ কথা বুজি লওক যিটো আমাৰ কাৰণে সম্ভৱে নহয় শান্ত দান্ত তিতিক্ষা উপ্ৰতি প্ৰথম কৈছে মনৰ ওপৰত সংযম দ্বিতীয়ত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন তৃতীয়ত কৈছে সহনশীলতা গুণ চতুৰ্থত আছে বিষয়ৰ ওপৰত উঠিব পৰা এই চাৰিটা কোৱালিটি আমাৰ কাৰ আছে অৰ্জুনৰ দৰে মহাপুৰুষে কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত স্বীকাৰ কৰি গৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাতি বলৱৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুনিব সুদুষ্কৰম 6 অধ্যায় 34 নম্বৰ শ্লোক গীতা হে ভগৱান হে সখা মোৰ মনটো বহুত চঞ্চল মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ মই মনক কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু ভগৱানে মানিছে অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেন সুগীচ্যতে 6 অধ্যায় 35 নম্বৰ শ্লোক গীতা অসংশয় এই সখী ইয়াত কোনো সন্দেহ নাই যে মনটো নিগ্ৰহ কৰা অতি কষ্টকৰ অৰ্জুনৰ দৰে যি নৰনাৰায়ণৰ নৰৰূপে অৱতাৰ সেইজনৰো যেতিয়া মনৰ ওপৰত সংযম নাই আপোনাৰ মোৰ মনৰ ওপৰত কি সংযম নিৰ্গুণ নিৰাকাৰ আমাৰ কাৰণে নহয় আমি SSB জইন কৰিছিলোঁ 93 জম্মু কাশ্মীৰ এখন জংঘল এক্সাৰচাইজত আমাক এৰি দিছিল ট্ৰেইনিং কৰিব লাগে জংঘলত থাকিব লাগে তাত যি পাওঁ খাই গৈ নিজক জীয়াই ৰাখিব লাগে আৰু জংঘলত ঘূৰি ফুৰোঁতে এটা গুফাৰ ওচৰত এজন মানুহ লগ পাইছে মানুহজনক সুধিলোঁ যে আপুনি জংঘলৰ মাজত অকলে অকলে কি কৰিছে মানুহজনে ক'লে এই গুফাটোত দেখিছে বোলো দেখিছোঁ ইয়াত এজন সন্যাসীয়ে 12 বছৰ তপস্যা কৰিছিল নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা কিন্তু তেওঁ বহুতখিনি শক্তি আহৰণ কৰিলে ব্ৰহ্মক সাক্ষাৎ পোৱাৰ প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল
আৰু যিখিনি শক্তি আহৰণ কৰিছিল সমস্ত শক্তি হেৰুৱাবলগীয়া হ'ল। আমি বোলো চাব পাৰিমনে সোমাই বোলে অন্ধকাৰ ভিতৰত বোলো চাবলৈ ইচ্ছা কৰিছে অকণমান পোহৰৰ ব্যৱস্থা কৰি আমাক ভিতৰলৈ নিলে টুল এখনত সেই ঋষিজনৰ ফটোখন আছে যিজনে 12 বছৰ ধ্যান কৰিছিল। আমি নিজে দেখি অহা কথা। আৰু যেতিয়া আমি ওলাই আহিলোঁ জংঘলৰ পৰা কাষৰ গাঁৱত যেতিয়া সুধিলোঁ এই বিষয় লৈ যে ভিতৰত এনেকুৱা এজন মানুহ লগ পাইছিলোঁ গুহা এটাৰ সন্মুখত আৰু আমাক ক'লে তাৰ ভিতৰত 12 বছৰ এজন ঋষিয়ে তপস্যা কৰিছিল। এই কথাখিনি শুদ্ধ নে কেনেকুৱা কি কথা? আমাক কৈছিল যে ছাৰ চব শুদ্ধ কথা কৈছে, এটা কথা আপোনাৰ পৰা লুকুৱাইছে। বোলো কোনটো? কৈছে যিজন ঋষি কৈ আছে সেইজন ঋষি তেওঁ নিজে, বেলেগ কোনো নহয়। সেইজনেই 12 বছৰ তাত ধ্যান কৰিছিল, এইটো সত্য। আৰু তপস্যা ভংগ হৈ গৈ এজন সাধাৰণ মানুহৰ দৰে। প্ৰথম স্কন্ধ ভাগৱতত আপোনালোকে পাইছে কৰ্মকাণ্ডৰ জ্বলন্ত উদাহৰণ 28 সহস্ৰ ঋষি স্বীকাৰ কৰিছে কৰিলোঁ যজ্ঞ আহি সহস্ৰ বছৰ হোমধূমে ধূম্ৰ বৰ্ণ ভৈলা কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলোঁ ব্যৰ্থে না। আমি কি কম? ভাগৱতে কৈছে কৰ্মকাণ্ড কিমান কঠিন বুজাই দিলে। আৰু জ্ঞান মাৰ্গৰ জ্বলন্ত উদাহৰণ ব্যাস, যি ব্ৰহ্ম সমাধিত সাক্ষাৎ পাইছিল। সেইজন ব্যাসদেৱ উকুল থুকুল চিত্ত নাহি সুখ শান্তি নজানত কৃষক মনত গুণি গান্থি অধুমুখে বকি আছে হুয়া নিকবদ সেই পেলা তৈতে আহি মিলিলা নাৰদ। বদৰিকাশ্ৰমত বহি আছে যিজনে জ্ঞান মাৰ্গৰ চূড়ান্ত ব্ৰহ্ম সাক্ষাৎ সমাধিত দেখা পাইছিল। সেইজন ব্যাসদেৱ তেওঁ পৰমানন্দ লাভ কৰিব পৰা নাছিল। আৰু আমি গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন জ্ঞান মাৰ্গ তোৰ কাৰণে নহয়। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰভাব্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। বহুত কষ্ট। ক্লেশো অধিকতৰস্তেষাম অব্যক্ত, যাক আমি দেখা নাপাওঁ, কেনেকৈ চিন্তা কৰোঁ। গতিকে এই দুটা মাৰ্গ আমাক চাইড কৰি দিলে। কিয় দিলে ভক্তি? হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি একো নাই। ভকতৰ সুবিধা মতে কেৱল ঈশ্বৰৰ নাম লোৱা বছ হৈ গ'ল। আপুনি লেট্ৰিনত বহিও কৃষ্ণ কৃষ্ণ কৈ থাক, কোনে মানা কৰিছে? স্থান কাল একো নাই, আপুনি মাত্ৰ কৃষ্ণৰ নাম লওক। সেইকাৰণে ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰণ কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। কাম্য কৰ্মৰ বিভিন্ন ভাগ আছে। ইয়াত 3টা বস্তু বুজি লওক। এটা হৈছে কাম্য কৰ্ম, এটা হৈছে কৰ্তব্য কৰ্ম, আৰু এটা হৈছে নিষিদ্ধ কৰ্ম। এই 3টা মাত্ৰ আজি বুজি লওক। কাম্য কৰ্ম কোনবিলাক? যিবিলাক আমাৰ কামনাৰ পৰা উৎপন্ন হয় ইন্দ্ৰিয়ৰ প্ৰীতি সাধিবৰ কাৰণে। আপুনি শুই থাকিবলৈ মন কৰিছে, কাম্য কৰ্ম। কৰ্তব্য আছে, আপুনি ক'ৰবালৈ যাব লাগে, নাই মন গৈছে শুই আছোঁ, মন গ'ল মই এফালে ওলাই গ'লোঁ, মন গ'ল মই বহি আছোঁ, মন গ'ল টিভি চাই আছোঁ, মন গ'ল মোবাইলটো লৈ আছোঁ। কামনাৰ পৰা উৎপন্ন যিমানবিলাক ই শাস্ত্ৰসন্মত নহয়। কৰ্তব্য সেইবিলাক। কৰ্তব্য কৰ্ম 2 ধৰণৰ। এক হৈছে আত্মাৰ বাবে কৰা, এক হৈছে শৰীৰটোৰ বাবে কৰা। ধৰ্মক 2 ধৰণে ভাগ কৰিছে, বুজি লওক। এটা হৈছে শৰীৰৰ ধৰ্ম, এইটো শাৰীৰিক আত্মিক ধৰ্ম বুলি। শৰীৰৰ ধৰ্ম কোনবিলাক? শৰীৰটোৰ লগত সম্বন্ধিত ব্যক্তি বা বস্তুৰ প্ৰতি শাস্ত্ৰসন্মত যিমানখিনি কৰ্তব্য কৰণীয় কৰ্ম আছে সেইখিনি শাৰীৰিক কৰ্ম বুলি কোৱা হৈছে কৰ্তব্য। আত্মাৰ সদ্গতিৰ কাৰণে, আত্মাই পৰমানন্দ লাভ কৰিবৰ কাৰণে শাস্ত্ৰসন্মত যিখিনি কৰ্ম সেইখিনি আধ্যাত্মিক কৰ্ম বা আধ্যাত্মিক ধৰ্ম নাম দিয়া হৈছে। অৰ্জুনক কৈছে গীতাত নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়হ্য কৰ্ম শৰীৰ যাত্ৰা পিছতে ন প্ৰসিদ্ধেৰ কৰ্মণি। 3য় অধ্যায় 8 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম নিজে কৰ, আৰু যদি কৰ্তব্য কৰ্ম নকৰ এদিন তোক শৰীৰটোৱে লগ নিদিয়া হ'ব। আজি বৰ্তমান সমাজত আমাৰ অসমীয়া সমাজ বিশেষকৈ বেছিভাগ আমি কৰ্ম বিমুখ হৈ গৈছোঁ।
পৰিশ্ৰম কৰিবলৈ টান পোৱা হ'ল বহুখিনি আগৰে যদি চাওঁ পুৰণা ইয়াত যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকে স্কুল যোৱাৰ আগত অফিচ যোৱাৰ আগত নিজৰ বাৰীত নিজৰ পথাৰত তেওঁলোকে নিজৰ কৰ্ম কৰিছিল পৰিশ্ৰম কৰিছিল শাৰীৰিক পৰিশ্ৰম কিন্তু বৰ্তমান আমাক ইজি আৰ্নিং লাগে সহজতে সুলভতে পোৱা পৰিশ্ৰম কৰা বাদ দিছোঁ শাস্ত্ৰৰ যিবিলাক বিধি যিবিলাক নিয়ম যিবিলাক পালন কৰিবলৈ দিছে যিবিলাক আমাৰ কৰ্তব্য এইখিনি আমি পালন কৰাত ব্যৰ্থ হৈছোঁ ক'ৰবাত এজন মানুহৰ কাৰণে কৰ্তব্য বেলেগ বেলেগ হ'ব পাৰে আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষক স্কুলত আপোনাৰ কৰ্তব্য হৈছে শিক্ষা দান কৰা কিন্তু সেইজন ব্যক্তিয়ে যেতিয়া ঘৰলৈ আহিব তেওঁ কাৰোবাৰ পিতৃ কাৰোবাৰ স্বামী তেওঁৰ কৰ্তব্য হৈছে সন্তানক লালন পালন কৰা তেওঁৰ পত্নীৰ কাৰণে কৰিবলগীয়া কাম কৰা শাস্ত্ৰসন্মত এইটো তেওঁৰ কৰ্তব্য তেওঁ যদি এখন সমাজৰ নাগৰিক গতিকে সমাজৰ প্ৰতি তেওঁৰ কৰ্তব্য আছে তেওঁ এখন দেশৰ নাগৰিক দেশখনৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য আছে শাৰীৰিক আধ্যাত্মিক আত্মাৰ কাৰণে কি কৰিছোঁ এই যে অনুষ্ঠান আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ এয়া আধ্যাত্মিক ধৰ্ম আৰু ভগৱান কৃষ্ণ ইয়ালৈকো অৰ্জুনক গেৰাণ্টি দিছে যদি কিবা কাৰণত আধ্যাত্মিক কৰ্ম কৰাৰ সময়ত শাৰীৰিক কৰ্মত যদি ব্যাঘাত জন্মিল আৰু তাৰ পৰা যদি তোৰ জীৱনত কিবা পাপো হয় তই চিন্তা নকৰিবি অহম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা সূচ অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক হে অৰ্জুন আধ্যাত্মিক ধৰ্ম কৰাৰ ক্ষেত্ৰত যদি শাৰীৰিক কৰ্মত ক'ৰবাত ব্যাঘাত জন্মিল তই যদি কিবা কৰিব নোৱাৰা কাৰণে তোৰ পাপ হৈ গ'ল তই চিন্তা নকৰিবি মই তোক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিলোঁ তাৰমানে মানুহৰ জন্মৰ মূল উদ্দেশ্য হৈছে আধ্যাত্মিকতাত গুৰুত্ব দিছে আৰু ইয়াত সেইকাৰণে কৈছে কাম্য কৰ্মবিলাক বাদ দে এতিয়া আমি কাম্য কৰ্ম কিয় কৰোঁ কাম্য কৰ্তব্য নিষিদ্ধ শাস্ত্ৰই যিবিলাক মানা কৰিছে নিষিদ্ধ চাওক শাস্ত্ৰত দুটা বস্তু আছে এটা হৈছে বিধি এটা হৈছে নিষেধ একদম সাধাৰণভাৱে বুজিব আপুনি ডাক্তৰৰ তাত গৈছে আপোনাৰ শাৰীৰিকভাৱে অসুস্থ গাটো ভাল লগা নাই ডাক্তৰে চালে চেক কৰিলে আপোনাৰ টেষ্ট পৰীক্ষা কৰোঁতে ওলাল যে আপোনাৰ চুগাৰ বাঢ়িছে ডায়েবেটিছে পালে লগে লগে তেওঁ ঔষধ পাতি লিখিলে আৰু লগত ইফালে আপোনাক কিছুমান উপদেশ দিলে সেইখিনি বিধি এইকেইটা কৰিব ৰাতিপুৱা খোজকাঢ়িব আবেলি হ'লে খোজকাঢ়িব সেইটো বিধি তলত লিখিলে যে মিঠাইটো নাখাব সেইটো নিষেধ যিটো কৰিবলৈ কৈছে সেইটো বিধি যিটো কৰিবলৈ হাক দিছে সেইটো নিষেধ শাস্ত্ৰত দুটাই কথা আছে বিধি নিষেধ কৰিবলৈ কৈছে কৰা সেইটো কৰ্তব্য মানা কৰিছে নিষেধ আৰু আমি কাম্য কৰ্মত বেছি গুৰুত্ব দিওঁ কিয় চাওক পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে কাৰো লগত কাৰো মিল নাই বৈষম্যতাৰে ভৰা এখন সংসাৰ আমাৰ ইজনৰ লগত সিজনৰ কাৰো মিল নাই অলপ অলপ পাৰ্থক্য সেইকাৰণে আমি চিনি পাওঁ এইজন অমুক এইজন তমুক এইজন তমুক আনকি জানি আচৰিত হ'ব যে আমাৰ এই আঙুলিৰ চাপকেইটা এইকেইটাও কাৰো লগত কাৰো নিমিলে সেইকাৰণে আঙুলিৰ চাপ দিবলগীয়া হয় আধাৰ কাৰ্ড উলিয়াওঁতে বা বুঢ়া আঙুলিৰ চাপ দিবলগীয়া হয় LTI বা RTI বুলি কয় যে বেংকত এইখন জেগাও কাৰো লগত কাৰো নিমিলে ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰ কিন্তু এটা বস্তু মিল আছে ইয়াত আমাক সকলোকে আনন্দ লাগে কীট পতংগ জীৱ জন্তুৰ পৰা বুলি চোৰ ডকাইতৰ পৰা বুলি ৰজা মহাৰাজালৈকে চবকে এটা বস্তুৱে লাগে এটা বস্তুৰ পিছতে আমি দৌৰি আছোঁ সেইটো হৈছে আনন্দ লাগে সকলোকে ইয়াত কোনো দ্বিমত নাই এই আনন্দটো পাবৰ কাৰণেই আমি কাম্য কৰ্মবিলাক কৰিছোঁ কিয় কাৰণ আমি গম পোৱা নাই আনন্দটো আচলতে আছে ক'ত প্ৰথম বুজক আনন্দ কিয় লাগে সবে আনন্দ কিয় বিচাৰিছে কাৰণ আমি পৰম আনন্দৰ অংশ আমি মূললৈ যাব বিচাৰিছোঁ মামেব পিছত জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন যিমান জীৱ আছে সব মোৰ অংশ
আৰু ভগৱান কোন? সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, প্ৰেমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, আনন্দই আনন্দ, ৰসো বৈষ্ণৱ, ভগৱান আনন্দ স্বৰূপ। আৰু পৰম আনন্দৰ অংশ হলো আমি। গতিকে আমি আমাৰ মূললৈ যাব বিচাৰি আছো, তাৰ মানে আমাক আনন্দ লাগে। কিন্তু ডাঙৰ কথা হৈছে এতিয়া আনন্দটো পাম ক'ত, এই বস্তুটো আমি বুজি পোৱা নাই। এই যদি তত্ত্বটো গম পাই যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰায়বিলাক মানুহৰ দৃষ্টিকোণ সলনি হৈ যাব। আমি আনন্দটো ক'ত বিচাৰি আছো? তিনিটা মূল তত্ত্ব আছে: ভগৱান, মায়া, জীৱ। আমি হৈছো জীৱ, আমাক আনন্দ লাগে। আনন্দ বিচৰাৰ জেগা আছে দুটা, এটা হৈছে ভগৱান আৰু এক হৈছে তেওঁৰ মায়াৰ সংসাৰ, মানে মায়া। এই দুটাৰ মাজত কোনোবা এটাত আনন্দ আছে। ক'ত পাম এতিয়া আনন্দটো? জানিবৰ কাৰণে দুইটা বস্তুৰ বিষয়ে বুজিব লাগিব। আচলতে ভগৱাননো কি আৰু মায়ানো কি। মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত প্ৰভু ভগৱানে ব্ৰহ্মাক কৈ থৈছে। 4টা শ্লোকত ভাগৱত দিছিল, যি বিস্তাৰ কৰিছে 18,000। দ্বিতীয় শ্লোক চতুশ্লোকী ভাগৱতৰ: ঋতেৰ্থে যৎ প্রতীয়ত না প্রতীয়ত চ আত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তমঃ। 2:34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, গুৰুজনে অনুবাদ কৰিছে পানীৰ দৰে ভাষাৰে মায়াৰ বিষয়ে। দ্বিতীয় স্কন্ধ ভাগৱত: অবস্তুক দেখাওয় বস্তুক আৱৰি এইকে মোহৰ মায়া জানা নিষ্ঠ কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুদয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। অবস্তুক বস্তু কৰি দেখুৱায়। আমাৰ জেচলমেৰত পোষ্টিং আছিল 95 পৰা 2001লৈকে। গৰম দিনত তাত গোটেই মৰুভূমি 52°C আমি নিজে ৰেকৰ্ড কৰিছিলোঁ, নোট কৰিছিলোঁ। মৰুভূমিৰ বালিত যেতিয়া অতিকৈ ৰ'দ পৰিলে দূৰলৈ যেতিয়া আমি চাওঁ, এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে, হ্ৰদ আছে। এইটো আপোনালোকে ইয়াতো পাব। যেতিয়া খুব ৰ'দত আলকতৰা দিয়া পকা আলিবিলাকত যদি চাই দূৰলৈ, পানীৰ আভাস আপোনালোকে পাব। যদিও পানী পানী যেন লাগে, আচলতে সেয়া পানী নহয়। আপুনি যিমান আগবাঢ়ি গৈ থাকিব, পানীও সিমানেই গৈ থাকিব। অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে মায়াত যদি আপুনি সুখ বিচাৰি ফুৰিছে, ই ক'ৰ পৰা দিব? নোৱাৰে দিব। তেতিয়াহ'লে ক'ত থাকিব সুখ? মায়াত যদি নাই, ভগৱানত থাকিব। প্ৰমাণ তৈত্তৰীয় উপনিষদ, বেদত বোলে। ৰসো বৈষ্ণৱ, ভগৱান আনন্দ স্বৰূপ বুলি কৈছে। কৃষ্ণ শব্দৰ অৰ্থ দিছে আনন্দ। কৃষি ভূবাচক শব্দ নৰচ নিবৃত্তিবাচক গৈৰেগাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। ক্ৰীক হেন শব্দ এইটো পৃথিৱীবাচক হইলা ন আনন্দ প্ৰৱৰ্তয়। দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। এতিয়া আপোনাক মোক যদি আনন্দ লাগে, তেতিয়াহ'লে ধন টকা পইচা এইবিলাকত বিচাৰিলে পাম নে ভগৱানৰ ওচৰত চাপিব লাগিব? সেইকাৰণে 700 শ্লোকৰ গীতাৰ শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, গীতাত 700 শ্লোক আছে। এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, 40টা শ্লোক সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধৰ বৰ্ণনা দি আছে। কৃষ্ণ অৰ্জুন সংবাদ কৈছে। অৰ্জুনে 85টা শ্লোকত মনৰ সংশয় ভগৱানৰ ওচৰত প্ৰকাশ কৰিছে। আৰু ভগৱান কৃষ্ণই 574টা শ্লোকত গীতাৰ উপদেশ দিছে। অৰ্জুনৰ সংশয় নিৰাকৰণ কৰি গৈ আছে। শেষত নিজৰ সিদ্ধান্ত ভগৱান কৃষ্ণই দিছে, সৰ্বগুহ্যতমম ভূয় শ্রীণুমে পরমম বচ ইষ্টৌষিমে দৃঢ়মিতি তত বক্সামিতে হিতম। 8ম অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। কি ক'লে? সর্বধর্মার পরিত্যাজ্য মাম একম শরণম ব্রজ অহম ত্বঃ সর্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8ম অধ্যায় 66 নম্বৰ শ্লোক গুৰুজনাই অনুবাদ কৰিছে ভাগৱতত। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, খুব দৃঢ় বিশ্বাসে সখী লৈ আমাক
নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠা সব বাদ দি মোৰ ওচৰত আহা তোমাক যিটো আনন্দ লাগে সেইটো কেৱল মই দিব আৰু তাৰ কাৰণে আমাক এখন ৰথ দিছে ভগৱান কিমান কৃপালু জীৱক কৈছে তোমালোকক এখন এখন ৰথ দিছো আত্মানাম ৰথিনাম বৃদ্ধি শৰীৰম ৰথমে বাতু বুদ্ধিম তু সাৰথিম বৃদ্ধি মন প্ৰগ্ৰহে বাতু ইন্দ্ৰিয়ানাম হায়ে নাম বিশেষ শ্রী সুগোচরান আত্মা ইন্দ্রিয়ে মনোযুক্ত ভোক্তায় দিয়া বিধিয়া কথোপনিষদ 1:3 আত্মানাম ৰথিনাম বৃদ্ধি এইখন ৰথ আমাৰ শৰীৰটোক এখন ৰথ বুলি কৈছে শৰীৰম ৰথমে ইয়াত যিজন বহি আছে ৰথী এইজন আত্মা এই ৰথখনত ৰথীজন হৈছে আত্মা আৰু সাৰথী কোন বুদ্ধি গাড়ীখন কোনে চলাইছে বুদ্ধিয়ে যোনফালে নিব বিচাৰে কাৰ সহায়ত ঘোঁৰাকেইটা ইন্দ্ৰিয় ঘোঁৰাকেইটাক কৈছে ইন্দ্ৰিয় ঘোঁৰাৰ লেগাম কাৰ হাতত দিলে মন লেগামডাল হৈছে মন তাৰ মানে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় 10টা ইন্দ্ৰিয়ৰ পৰা কণ্ট্ৰল কৰি আছে মনটো হৈছে লেগাম মনক কণ্ট্ৰল কৰিছে বুদ্ধি হৈছে সাৰথী আৰু শৰীৰটো এখন ৰথ ইয়াত বহি আছে আত্মা ৰথী এতিয়া ঘোঁৰাকেইটাই যোনফালে লৈ গৈছে এইফালে আত্মা গৈ আছে আৰু অৰ্জুনে কি কৰিলে এই ৰথখনৰ সাৰথী কাক বহুৱালে ভগৱান কৃষ্ণ যদি আমিও আমাৰ বুদ্ধিত যদি কৃষ্ণক বহুৱাই ল'ব পাৰোঁ তেতিয়াহ'লে আপোনাৰ ৰথখনো কৃষ্ণৰ ফালে নিব আমাক এইখন ৰথ দি ক'লে যে মোৰ ওচৰলৈ আহা আমি উল্টা ফালে ঘূৰাই দিলোঁ কোনফালে মায়াৰ ফালে য'ত ধন টকা পইচা পুত্ৰ পৰিবাৰ আৰু সেইটো কাৰণে আমি কাম্য কৰ্মবিলাক কৰি মৰিছোঁ সেইকাৰণে প্ৰধানে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ কাৰণ ই তোমাক আনন্দ দিব নোৱাৰে এইবিলাক চব খন্তেকীয়া আপুনি অলপ সময় হয়তো আনন্দ পাব পাৰে কিন্তু তাৰ স্থায়িত্বতা নাই আপুনি যদি ভাবিছে মই পত্নীৰ পৰা সুখ পাইছোঁ কিমান দিনৰ কাৰণে আপুনি ভাবিছে মই মোৰ পুত্ৰৰ পৰা সুখ পাইছোঁ কিমান দিনৰ কাৰণে চিৰস্থায়ী নে এইবিলাক নহয় চিৰস্থায়ী নহয় যিবিলাক বস্তুৰ নিজৰে স্থায়িত্বতা নাই আপুনি বাকীবিলাক বাদ দিয়ক ব্ৰহ্ম ভুৱনা নৌকা পুনৰাৱৰ্তিত অৰ্জুন মামোপেত্য কৌন্তে পুনৰ্জন্ম বিদ্যতে 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন ব্ৰহ্মলোক পৰ্যন্ত জীৱ যদি কৈছে তাৰো পুনৰাৱৰ্তন আছে মায়াৰ অধীন দিও ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মাকো এৰি দিয়া নাই বাকীবিলাক কোন গতিকে এই দেৱতা বাকীবিলাকে আমাক আনন্দ দিব নোৱাৰে ভোগৰ বস্তু আপোনাক দিব পাৰিব আপুনি ভোগৰ বস্তু যদি লাগে কাৰ্মস্থিৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম নিয়ম আশ্ৰয় প্ৰকৃতিয়া নিয়ত স্বয়া 7ম অধ্যায় 20 নম্বৰ শ্লোক অৰ্জুনক কৈছে হে অৰ্জুন যাৰ জ্ঞান কামনা বাসনাৰ দ্বাৰা হৰণ কৰি লৈ গ'ল এইবিলাকে অন্য দেৱ দেৱতাৰ ওচৰলৈ যায় আমি কোৱা কথা নাই গীতা 7ম অধ্যায় 20 নম্বৰ শ্লোকত লিখা আছে আৰু লগতে এইটোও কৈ থৈছে যিবিলাক যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি তৈশ্যা অচল শ্ৰদ্ধা তামেব বিদ্যাম্যহম 7ম অধ্যায় 21 নম্বৰ শ্লোক যিবিলাক মানুহৰ যোনবিলাক দেৱ দেৱতাৰ প্ৰতি মন আকৃষ্ট হয় মই তেওঁলোকৰ মনটো আৰু বঢ়াই দিওঁ যে আৰু যা সিহঁতৰ ফালে গৈ থাক সিহঁতৰ ফালে গতিকে আনন্দ আপুনি নাপায় ভোগৰ বস্তু পাব পাৰে এই দেৱ দেৱতাৰ পৰা যিটো ফল পায় মায়া দেৱদ্য শ্ৰদ্ধা অৰ্চিতুমিচ্ছসি তেওঁলোকে যিখিনি বস্তু দিয়ে খোয়াও আকৌ ভগৱানে দিয়ে ভগৱানেহে তেওঁলোকৰ দ্বাৰা দিয়া ভোগৰ বস্তু গতিকে যিজন বৃক্ষৰ মূল আমি তেওঁক ধৰিলে কৰোঁ ইয়াত প্ৰহ্লাদে কৈছে কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক তেতিয়াহ'লে কি কৰিম
প্ৰহ্লাদে সুন্দৰ উপদেশ দিছে, বিষ্ণুৰ চৰণ স্মৰণত কৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি কুমাৰক মনুষ্য জন্মে সদায়। মানুহৰ জন্মৰ যদি কিবা মুখ্য যদি কাম আছে বিষ্ণুৰ চৰণ স্মৰণত আনিবৰ কাৰণে শ্ৰৱণ কীৰ্তন মুখ্য। সেইকাৰণে গুৰুজনাই শ্ৰৱণ কীৰ্তনক দিলে। প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক নৱবিধ ভক্তিৰ কথা, শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম ৭-৫-২৩ সপ্তম স্কন্ধ পঞ্চম অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত। যদিও নৱবিধ ভক্তিৰ কথা কৈছে, গুৰুজনাই তাৰ মাজতো আকৌ দুটাক শ্ৰেষ্ঠত্ব দিছে। যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনাত সংঘ শ্ৰেষ্ঠ। কিয়? শ্ৰৱণ কীৰ্তন কৰি থাকিলেই স্মৰণটো আপোনাৰ আহি থাকিব। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এনেকৈ মুকুতি পাইবা কহিলো স্বৰূপ। স্মৰণত আহিব লাগে। আৰু সেইকাৰণে ইয়াত কৈছে বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। কিয় বিষ্ণুৰ কথা ক'লে? বেলেগ দেৱ দেৱতাবিলাকৰ কথা কিয় কোৱা নাই? অকল বিষ্ণুৰ কথা কিয় ক'লে? কাৰণ দেৱতা আৰু আৰাধ্য দেৱ বা ইষ্টদেৱ তাৰ মাজত পাৰ্থক্য আছে। ভগৱান কোন, কাৰ ওচৰত আমি শৰণ ল'ম, এই বিষয়ে একাদশ স্কন্ধত নিমি নৱসিদ্ধ সংবাদত পিপ্পলায়নে নিমি ৰজাক বৰ সুন্দৰভাৱে বুজাই দিছে। তেওঁ কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিলে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। আমাৰ আৰাধ্য কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো, যাতকে আৰু শ্ৰেষ্ঠ কোনো নাই। গীতাত ভগৱানে নিজ মুখে অৰ্জুনক কৈছে, হে অৰ্জুন, মন্ত পৰতৰম নান্যৎ কিঞ্চিৎ অস্তি ধনঞ্জয়, ময়ি সৰ্বমিদং প্ৰোতম সূত্ৰে মণিগণাইব। সপ্তম অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক সূতাডালত গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ এধাৰী মালাৰ দৰে মোৰ লগত গাঁঠ খাই আছে। সপ্তম অধ্যায় ৭ নম্বৰ শ্লোকত ভগৱানে নিজে কোৱা কথা, অকল কোৱা নাই, একাদশ স্কন্ধত বিশ্বৰূপ দৰ্শন কৰি দেখাই দিছে। আৰু অৰ্জুনক কৈছে, না তুম সত্য মেব, না তুম সত্য, মোক তই এনেকৈ দেখিব নোৱাৰা। দৃষ্টুম সচক্ষুকা দিব্যম দদামি তে চক্ষু পশ্যমে যুগমেশ্বৰম, তোক মই দিব্য দৃষ্টি দিছোঁ, তই মোক চা। একাদশ অধ্যায় ৮ নম্বৰ শ্লোকত দিব্য দৃষ্টি প্ৰদান কৰিলে। দিব্যম দদামি তে চক্ষু পশ্যমে যুগমেশ্বৰম, মোক তই চা, তোক মই দিব্য দৃষ্টি প্ৰদান কৰিছোঁ। বিশ্বত দৰ্শন কৰাই দিলে। সমস্ত জগত তেওঁৰ শৰীৰত বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰত শৰণ লোৱাৰ কথা কৈছে, যিজন সমস্ত ভূতত ব্যাপ্তমান হৈ আছে। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু, যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত আছে। কোনটা মনৰ চাৰিটা অৱস্থা কি? এটা হৈছে জাগ্ৰত, বৰ্তমান যিটো, এতিয়া আমি জাগ্ৰত অৱস্থাত আছোঁ। শৰীৰ সক্ৰিয় হৈ আছে, মন সক্ৰিয়, এইটোক জাগ্ৰত অৱস্থা বুলি কয়। আমি জাগি আছোঁ। ৰাতি যেতিয়া শুই যাওঁ, কেতিয়াবা কেতিয়াবা মনটো যদিও নিষ্ক্ৰিয়, শৰীৰটো যদিও নিষ্ক্ৰিয় হয়, মন যদি সক্ৰিয় হৈ থাকে, মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহে, বা মনটোৱে লিংগ দেহাৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, তেতিয়া আমি সপোন দেখোঁ, যাক স্বপ্ন অৱস্থা বুলি কৈছে। আপুনি শুই আছে বিচনাত, কিন্তু আপুনি দেখিছে গুৱাহাটী পালেগৈ, দিল্লী পালেগৈ, ক'ৰবাত পালেগৈ। কেনেকৈ সম্ভৱ? তৃতীয় অৱস্থা হৈছে গভীৰ নিদ্ৰা। ৰাতি কেতিয়াবা শুই আছোঁ, আপুনি পিছদিনা উঠি কয়, কালি 10টা বজাত যি পঢ়িলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মই সাৰ পাইছোঁ। আপুনি যদি গমেই নাপায়, কেনেকৈ গম পালে যে আপুনি গম নাপায়? আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? এইটোতো ডাঙৰ কথা। আপুনি 10টাত শুই গ'ল, ৰাতিপুৱা 6টাত সাৰ পালে, আপুনি কৈছে কালি ৰাতিটো মই গম নাপাওঁ। আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনিতো শুই আছিল। তাৰ মানে তেতিয়াও কোনোবা এজন সাক্ষী ৰূপে আছে। উপদ্ৰষ্টা হনুমন্তাজ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা চাপ্যুক্ত দেহে অশ্বিন পুৰুষবৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা।
হে অৰ্জুন, অন্তৰ্যামী ৰূপে মই পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ আছোঁ। আৰু মনৰ চতুৰ্থ অৱস্থা হৈছে সমাধি। শৰীৰ সক্ৰিয়, মনৰ চিন্তাবিলাক শূন্য কৰি এই মন আত্মা পৰমাত্মাৰ লগত একত্ৰ কৰি দিব পৰা যিটো অৱস্থা, এইটো কৈছে সমাধি অৱস্থা। এই চাৰিওটা অৱস্থাত যিজন সাক্ষী ৰূপে থাকে সেইজন আমাৰ আৰাধ্য। আৰু যিজনে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, এজন মানুহৰ মৃত্যু হ'লে আমি যেতিয়া গম পাওঁ ৰাতিপুৱা যে আজি অমুক বাপজনা ৰাতিপুৱাই গ'ল, আমি হাতত দাখন লৈ যাওঁ, দাহ নমস্কাৰ, আৰু গৈ পাওঁ যে ভুলকৈ খবৰ দিলে মানুহজনটো যোৱা নাই, চোতালত শুৱাই থৈছে, ওপৰত বগা কাপোৰ এখন দি থৈছে, অথচ চবেই চাই চাই কৈ আছে বেচেৰাটো কালি সন্ধিয়া কথা পাতিছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? এজনটো শুই আছে। চবেই চাই চাই কৈ আছে কালি বেচেৰাটোৰ লগত সন্ধিয়া কথা বতৰা পাতিছিলোঁ, আজি 4টাতে গ'ল, পুৱাই গ'ল। গ'ল কোন? একেই হাত, একেই ভৰি, একেই মুখ, একেই শৰীৰ, চব পৰি আছে, বগা কাপোৰ দি ঢাকি থৈছে। তাৰমানে তেতিয়া তেওঁৰ চেতন শক্তিটো নাই, যি আত্মাৰূপে ইমান দিন সোমাই সচেতন কৰি ৰাখিছিল। আৰু আত্মা য'ত আছে তাত পৰমাত্মা বিৰাজমান হৈ আছে। যেনেকৈ শৰীৰটো চৈতন্য কৰিবৰ কাৰণে আত্মা আছে, তেনেকৈ য'ত আত্মা আছে তাত পৰমাত্মা আছে। লাগিলে বিষ্ঠাৰ গৰ্তত থকা কীটটোৱে নহওক কিয়, তাতো ভগৱান বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰক আমাৰ আৰাধ্য, সেইজনক সেৱা কৰিব কৈছে। অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তাম অৱজ্ঞায় মাম বৰ্ত কুৰুতে অৰ্চ বিড়ম্বৰম। 3:29-21 কপিলে মাতৃ দেৱহূতিক কৈছে, মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, মই সমস্ত প্ৰাণীৰ শৰীৰত হৃদয়ত বিৰাজমান হৈ আছো। আৰু মোক অৱজ্ঞা কৰি তম অৱজ্ঞায় মাম বৰ্ত কুৰুতে অৰ্চ, প্ৰতিমাত যদি মোক পূজা কৰিছে এইটো বৰ বিড়ম্বৰ। সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি কিছু ফলতাৰ হবে বিড়ম্বন। কপিলে মাতৃ দেৱহূতিক কৈছে 3:29-21 সংস্কৃত শ্লোকৰ অনুবাদ। তাৰমানে আমাক গুৰুজনাই কৈছে সেইজনৰ ওচৰত শৰণ লোৱা যিজন সমস্ত ভূতত ব্যাপ্তমান হৈ আছে, চৈতন্য হিচাপে আছে, আমাৰ হৃদয়তে বিৰাজমান হৈ আছে। ইয়াত এইকাৰণে প্ৰভাৱে ক'লে বিষ্ণুৰ চৰণ স্মৰণত কৰে পুৰুষৰ লাভ নাই। তেওঁৰ 3টা অৱস্থা প্ৰৱৰ্তান্ত, যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱ। মা লক্ষ্মীক বুজায়, ধৱ মানে স্বামী, লক্ষ্মীৰ স্বামী যিজন, সেইজন যেতিয়া আমাৰ শৰীৰত থাকে, ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই থাকে, সচেতন কৰি থাকে, তেওঁক পৰমাত্মা বুলি কয়। এইটো ৰূপ কোনটো? সগুণ নিৰাকাৰ। সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম, তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম। নিৰ্গুণ নিৰাকাৰ, যেখনে কৰে এইটো সৃষ্টি স্থিতি অন্ত, তেখনে বোলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, 3 ৰূপ একে নাম লক্ষণ ভেদত। 3টা মাত্ৰ অৱস্থা। বদন্তি তত্ত্ববিদম তত্ত্বম ইয়াত জ্ঞানমদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দয়ে 1-2-11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে ভগৱানৰ 3টা ৰূপ, এটা হৈছে নিৰ্গুণ নিৰাকাৰ, এটা হৈছে সগুণ নিৰাকাৰ যাক পৰমাত্মা বুলি কয়, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম বুলি কয়, সগুণ সাকাৰ ভগৱন্ত বা ভগৱান বুলি কয়। ইয়াত কৈছে বিষ্ণুৰ চৰণ স্মৰণত কৰে পুৰুষৰ লাভ নাই, যিমান শকতি হৰি কুমৰক মনুষ্য জন্মে সদায়। কিয় স্মৰণ কৰিম? কাৰণ সমস্তৰে প্ৰিয় সুহৃদ আত্মা, জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া সদায় হৰিক চিন্তা। কিহৰ কাৰণে চিন্তা কৰিম? তেওঁ সমস্তৰে প্ৰিয় সুহৃদয় আত্মা, সমস্তৰে প্ৰিয়। পিতা সমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক্সাম যজুৰে বচন। 9ম অধ্যায় 17 নম্বৰ শ্লোক। মই সমস্তৰে পিতা মাতা, সমস্তৰে সুহৃদ। গতিকে সেইজনক চিন্তা কৰাৰ কথা ক'লে, হেন জানি আন বিষয় এৰিয়া সদায় হৰিক চিন্তা। সাংসাৰিক বিষয়বিলাক বাদ দি ঈশ্বৰক চিন্তা কৰাৰ কথা কৈছে। ইয়ালৈকে কৈছে, ইয়াৰ পিছত কি আহিছে?